এতিয়া আমি দ্বিতীয়টো চক্ৰলৈ আগবাঢ়িছো। দ্বিতীয় চক্ৰটোৰ নাম হৈছে স্বাধিষ্ঠান চক্ৰ। মূলাধাৰৰ পিছতে আমাৰ দ্বিতীয় যিটো শক্তি স্ৰোত হৈছে সেইটো স্বাধিষ্ঠান চক্ৰ। আৰু স্বাধিষ্ঠান চক্ৰৰ অধিষ্ঠাত্ৰী দেৱী স্বৰূপে আমি মা দুৰ্গাক কল্পনা কৰো। গতিকে তেখেতৰ যিটো বীজ মন্ত্ৰ আমি সেইটো দুৰ্গা মুদ্ৰাৰ সৈতে জপ কৰো। আৰু মুদ্ৰাটো হৈছে এনেকুৱা, প্ৰথমতে আপোনালোকে এনেকে ল'ব হাতটো, বুঢ়া আঙুলিটো এনেকে দিব আৰু বাকীকেইটা আঙুলি এইটো হিচাপত থাকিব। ধৰিব পাৰিছে নিশ্চয়? এইটো হৈ গ'ল দুৰ্গা মুদ্ৰা। ঠিক আছে, দুৰ্গা মুদ্ৰাটো এনেকে লৈ পেলানি আমি এতিয়া চান্ত অৰ্থাৎ জপ কৰিম। ওম জয়ন্তী মংগলা কালী ভদ্ৰকালী কপালিনী দুৰ্গা ক্ষমা শিৱা ধাত্ৰী স্বাহা স্বাধা নমস্তুতে। এই মন্ত্ৰটো যেতিয়া আমি নিৰন্তৰ জপ কৰিম তেতিয়া আমাৰ স্বাধিষ্ঠান চক্ৰটো জাগ্ৰত হৈ পৰে। যেতিয়া আমাৰ স্বাধিষ্ঠান চক্ৰটো জাগ্ৰত হৈ পৰে তেতিয়া আমাৰ জীৱনৰ প্ৰতি আস্থা আহে। আমি যিকোনো কাম কৰিবলৈ উৎসাহ বা পৰাক্ৰম অনুভৱ কৰো। আমাৰ স্মৃতি শক্তি ধীৰে ধীৰে জাগ্ৰত হবলৈ আৰম্ভ কৰে। জ্ঞান মুদ্ৰাৰ পৰা যিখিনি আমি জ্ঞান পাওঁ সেইখিনি দুৰ্গা মুদ্ৰাই সঞ্চিত কৰি আমাক প্ৰবল পৰাক্ৰমী কৰি তোলাত সহায় কৰে।